নমস্কাৰ বন্ধুসকল, ঘৰৰ পৰা 5:30টাতে ওলালো, কিন্তু গৈ পোৱা আমি APBNৰ মানে কাহিলীৰ পৰা বেলেগ এখন গেটলৈ গ'লো। গতিকে সেই বেলেগখন গেটলৈ যোৱাৰ কাৰণে আমাৰ ঘূৰি পকি সময় বহুত লাগিলে। সময় বহুত লগাৰ পিছত মই প্ৰায় 7টালৈ 15 মিনিটমান থাকোঁতে সোমালোঁ। তাত সোমাই পেলাই বহিলোগৈ। তো বহাৰ পিছত মই লাষ্টৰ গ্ৰুপটোত আছিলোঁ। লাষ্টৰ আগৰ গ্ৰুপটোত আছিলোঁ মই। লাষ্টৰ আগৰ গ্ৰুপটোত থকাৰ পিছত তাত প্ৰায় 2 ঘণ্টামান বহাৰ পিছত 3টামান গ্ৰুপে দৌৰিলে আৰু সেইটো সময়তে বৰষুণ দি আছিলে। তাৰপৰা আমি যেতিয়া দৌৰিবলৈ গ'লোঁ, আমাৰ জোখ মাছবোৰ ল'লে, তেতিয়া বৰষুণটো এৰিলে আৰু সাংঘাতিককৈ ৰ'দ ওলালে। ৰ'দ মানে ভয়ংকৰ ৰ'দ আৰু গুৱাহাটীৰ ৰ'দ আপোনালোকে গম পায়েই কিমান গৰম। তাৰপিছতে যেতিয়া চেষ্ট চালে, চকু চালে, হাইট চালে, দৌৰা পাল পৰিলে। দৌৰা পাল পৰোঁতে ইমান গৰম উঠিলে, মানে মই সাধাৰণতে দৌৰাটো ৰাতিপুৱা দৌৰিছিলোঁ, নহ'লে আবেলি দৌৰিছিলোঁ। দুপৰীয়া মাত্ৰ 2 দিনে দৌৰিছিলোঁ। তেতিয়া 1600 মিটাৰ দৌৰি ফাটি গৈছে। 4 পাক দৌৰাৰ পিছত মানে উপায় নাইকিয়া নিচিনা হৈ গৈছে মোৰ। তেনেকেই কষ্ট কৰি মেলি দৌৰিলোঁ আৰু মোৰ টাইম লাগিলে 6 মিনিট 49 ছেকেণ্ড আৰু তাৰ কাৰণে মাৰ্কছ পালোঁ 11.25, মানে 11.25 নম্বৰহে পালোঁ। কিন্তু মই গাঁৱত দৌৰি থাকোঁতে 6 মিনিট 20 ছেকেণ্ড 6 মিনিট 30 ছেকেণ্ডত সোমাই আছোঁ। তাৰপিছত যেতিয়া জঁপিয়াবলৈ গ'লোঁ, জঁপিয়াব যাওঁতে আমাৰ কপালখন অকণমান ভাল আছিল বুলিয়ে ক'ব লাগিব, কিয়নো আমাৰ আগৰ গ্ৰুপ বা 28 আৰু 29 তাৰিখৰ যিখিনি গ্ৰুপ আছিলে, তেওঁলোকৰ জাপ মৰা ট্ৰেকটো পূৰা পিছত আছিলে। তেওঁলোকে জোৰ দিব পৰা নাছিলে, কিন্তু আমাৰ ৰাতিপুৱাৰ সময়টোত পিছত আছিলে। কিন্তু আমাৰ সময়ত ৰ'দ দিয়াৰ কাৰণে ট্ৰেকটো পূৰা শুকান হৈ গ'ল। শুকান হৈ যোৱাৰ কাৰণে জাপটো ভালেই মাৰিব পাৰিলোঁ। জাপটো মই 15 ফুটলৈ মোৰ 2 চেণ্টিমিটাৰ কমিলে। সেইকাৰণে মই নম্বৰ পালোঁ 15.52, মানে অলমষ্ট 16 মাৰ্কছ পালোঁ। আৰু মোৰ 2টা এড কৰি পেলাই টোটেল নম্বৰ হ'লগৈ 26.77। অৰ্থাৎ মই 40ৰ ভিতৰত 26.77 পালোঁ। আৰু মোৰ BSCত ফাৰ্ষ্ট ক্লাছ আছিলে আৰু মই মেথছত মই MSc কৰা তেজপুৰ ইউনিভাৰ্চিটিৰ পৰা। সেইকাৰণে মোৰ 2টা মিলাই পেলাই হ'লগৈ 36.7, অলমষ্ট 37 মাৰ্কছ মই পালোঁ। আৰু আপোনালোকক জনাওঁ যে আমি যেতিয়া দৌৰিছিলোঁ ইমানেই বেছি গৰম আৰু ল'ৰাবোৰে চাগে প্ৰেক্টিছ কৰা নাছিলে। 30 জনৰ ভিতৰত মাত্ৰ 14 জনেহে আমি ৰানিংটো কমপ্লিট কৰিব পাৰিলোঁ। আৰু পিছত 2জনে জাম্পটো কমপ্লিট কৰিব নোৱাৰিলে। অৰ্থাৎ আমাৰ 30 জনৰ ভিতৰত 12 জনেহে কমপ্লিট কৰিলে। আৰু সেই 12 জনৰ ভিতৰত হয়তো 30ৰ ওপৰত 3জন মানুহে আছে। 35ৰ মানে টোটেল মাৰ্কটো ইনক্লুডিং দ্য একাডেমিক। আৰু 35ৰ ওপৰত অকল সেইটো গ্ৰুপত মই আছোঁ, মই হায়েষ্ট আছিলোঁ। আৰু 2জনমান তাৰে বিষয়া আছিলে। তেওঁলোকে কোৱা মতে ৰাতিপুৱাৰ পৰা যিমানখিনি হৈছে তেনেকুৱা 40ৰ ভিতৰত অকল আমি দৌৰি আৰু জাপ মাৰিয়ে 35 পাব তেনেকুৱা কোনেও পোৱা নাই। তেনেকুৱা হোৱা নাই। চবৰে মানে একাডেমিক মিলাই মানে হায়েষ্ট 41 নে 42হে আছে। গতিকে আপোনালোকে ইমান চিন্তা কৰাৰ প্ৰয়োজন নাই। আৰু সেয়াই। তাৰপিছত দৌৰাৰ পিছত অৱস্থা বহুত বেয়া হৈ গ'ল। মানে যিবোৰ মানে ইলেক্ট্ৰলাইট নিছিলোঁ, ৰেড বুল দিছিলোঁ, সেইবোৰ খাই একো কাম নিদিলে। মানে ইমানেই বেছি ভাগৰ লাগিছে। হ'লেও পৰীক্ষাটো পাছ কৰিলোঁ। পৰীক্ষাটো পাছ কৰাৰ পিছত এতিয়া তেওঁলোকে কেতিয়া ইণ্টাৰভিউলৈ মাতে নাজানো। নেক্সট ষ্টেজটো 5 নম্বৰ ইণ্টাৰভিউ হ'ব। সেয়েহে সিমানে আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। আৰু ভৱিষ্যতে যদি ইণ্টাৰভিউ পাছ কৰোঁ, তেতিয়া বা SIত যদি ভৰ্তি হ'ব পাম, তেতিয়া আপোনালোকলৈ ভিডিঅ'বোৰ আগবঢ়াম।